হয় ছট পূজাক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে দৰঙৰ বাণিজ্যিক চহৰ খাৰুপেটীয়াত। এই মুহূৰ্তত আমি উপস্থিত আছোঁ সেই খাৰুপেটীয়াত আৰু খাৰুপেটীয়াত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই বিসৰ্জন ঘাটতেই ছট পূজাক লৈ ব্যাপক আয়োজন কৰিছে আৰু ইয়াতেই ব্ৰতীসকলে আহি তেওঁলোকৰ যি নিত্য নৈমিত্তিক কাৰ্য ইয়াত সমাপন কৰিব আৰু ইতিমধ্যে ইয়াৰ সম্পূৰ্ণ প্ৰস্তুতি তেওঁলোকে কৰি উঠিছে। ইয়াত এটা মন্দিৰ নিৰ্মাণ কৰিছে তেওঁলোকে আৰু ইয়াতে সুন্দৰ লাইটিঙৰ ব্যৱস্থা কৰিছে। আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ যিহেতু এই খাৰুপেটীয়াতে যথেষ্ট সংখ্যক বিহাৰী সম্প্ৰদায়ৰ লোক আছে আৰু তেওঁলোকে ইয়াত তেওঁলোকৰ যি নিত্য নৈমিত্তিক কাৰ্য ছট পূজাক লৈ এয়া সমাপন কৰিব আৰু উল্লেখ কৰিব লাগিব যে এই স্থানত সেইদিনাখন আচলতে অকল বিহাৰী সম্প্ৰদায় বুলিয়ে নহয় প্ৰতিটো ধৰ্মৰ লোকসকল আহি সমবেত হয়। গতিকে সকলো লোককে আপ্যায়ন কৰিবৰ কাৰণে ইয়াত সম্পূৰ্ণ এক ব্যৱস্থা তেওঁলোকে কৰি উঠিছে। আমি আমাৰ সৈতে আয়োজক আছে, আমি কথা পাতিম। প্ৰস্তুতি কেনেকুৱা? হয়, জয় ছুটি মৈয়া, প্ৰস্তুতি আমাৰ ঠিকেই আছে আৰু ছট পূজা 4 দিনীয়া কাৰ্যসূচীৰে ছট পূজা হয়। আজি প্ৰথম দিনা আৰু দ্বিতীয় দিনা ঘৰতে পূজা হয়। প্ৰথম দিনা নাহাই খায়, দ্বিতীয় দিনা খাৰনা, দুটা অনুষ্ঠান পূজা ঘৰতে হয়। তাৰপিছত সন্ধিয়া অৰ্ঘ 27 তাৰিখে আছে আৰু প্ৰাতঃ অৰ্ঘ 28 তাৰিখে। যি নহওক আমাৰ কমিটিৰ তৰফৰ পৰা অশোকাষ্টমী মেলাঘাট খাৰুপেটীয়াত ধুনীয়াকৈ আমি সজাই তুলিবৰ কাৰণে প্ৰস্তুতি তীব্ৰতৰ চলাইছোঁ। এতিয়া বৰ্তমান দেখিছে আপোনালোকে যে ঘাট আছে, ঘাটটো আমি চাফ চিকুণ কৰি ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰি আছোঁ। পোহৰৰ ব্যৱস্থা আপোনালোকে দেখিছে, এই যি আমাৰ কেম্পাছটো আছে ছট পূজা ঘাটটো যি আছে কমপ্লিট পোহৰৰ আমি ব্যৱস্থা কৰিছোঁ। লগতে ইয়াতে আমি প্ৰতি বছৰ দৰে ইয়াতে এইবাৰ মন্দিৰ নিৰ্মাণ কৰিছোঁ। মন্দিৰত ইয়াতে ভগৱান ভাস্কৰৰ পূজা হ'ব, ছটি মৈয়াৰ পূজা হ'ব আৰু এইবাৰ আমাৰ অতি মৰমৰ জুবিনদাৰ যি আননেচাৰেল ডেথ হ'ল সেইটো লৈ আমি অলপ বেছিকৈ এইবাৰ ভাঙি পৰিছোঁ। যি নহওক এইবাৰ আমি আমাৰ কাৰ্যসূচী লৈছোঁ, জুবিনদাক ইয়াতে ছট পূজা ঘাটতে আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু জুবিনদাৰ যি হত্যা হ'ল সেইটো আমি ন্যায়ৰ দাবী ঘাটৰ পৰা কৰিম। ধন্যবাদ। নিশ্চয়কৈ উল্লেখ কৰিব লাগিব যে ইয়াত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ইয়াতে ছট পূজা অনুষ্ঠিত কৰে। সেই বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ছট পূজাটো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে। আচলতে এই শিল্পীজনৰ যি গুণ গৰিমা, সেই গুণ গৰিমা সকলোৱে একেমুখে স্বীকাৰ কৰি আহিছে। আমি অন্য এগৰাকী লোক আছে, আমি কথা পাতিম। কিমান বছৰ হ'ল ইয়াত আপোনালোকে এনেদৰে? আমাৰ এনে খাৰুপেটীয়া ছট পূজা কমিটি আজি 32 বছৰ হ'ল। আমি এই মেলাঘাটত আজি 8-9 বছৰৰ পৰা কৰি আছোঁ। প্ৰত্যেক বছৰৰ নিচিনা এবছৰ আমি বৰ ধুনীয়াকৈ ছট পূজা কৰিবলৈ গৈ আছোঁ। তাৰ মাজতে আমি যিটো চাই আছোঁ আমাৰ মৰমৰ জুবিনদা নাই আজি, তাৰ শ্ৰদ্ধাঞ্জলি হিচাপতে লৈ মেলি আমি এবাৰ ছট পূজাৰ আয়োজন খাৰুপেটীয়া ঘাটলৈ কৰিবলৈ গৈছে। তাৰ মাজত আমাৰ ঘাটৰ চাফাই বা কামৰ মন্দিৰৰ কাম এইকেইটা সম্পূৰ্ণ হ'বলৈ ধৰিছে আৰু আমাৰ এইটো সৰ্বজনেই মানে সব জাতিয়ে মিলি কিনে আমি খাৰুপেটীয়াত এটা পূজাৰ আয়োজনটো কৰোঁ। এইটো কাৰণে জুবিনদাৰ কাৰণে আমাৰ খাৰুপেটীয়া ৰাইজৰ পৰা সমূহ ৰাইজক শ্ৰদ্ধাঞ্জলি এটা দিবলৈ আমি ইচ্ছা কৰিছোঁ। সকলোৱে ইয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিও কৰিব আৰু মোৰ সহযোগে দেখুৱাব ইয়াত সুন্দৰ ঘাটটো তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াতে ব্ৰতীসকলে আহি তেওঁলোকে নিত্য নৈমিত্তিক কামসমূহ সমাপন কৰিব। আমাৰ এতিয়া আৰু একাংশ লোক আছে, কিমান হ'ব ইয়াত মানুহ? আপোনাৰ ধৰক আমাৰ 400 ঘৰ ঘাট পূজা হয়। মানুহ এনেই 15,000 ওপৰত মানুহ আহে ইয়াত কমপ্লিট। সেই মানুহখিনি আহিলে বা ইয়াত সমবেত হ'লে আপোনালোকে কেনেদৰে আপ্যায়ন কৰিব, যিহেতু যথেষ্ট মানুহ হ'ব? মানুহ হ'লে মানে আমি ইয়াতে চব ব্যৱস্থা কৰা আছে, বহিবৰ কাৰণে মানে এনে প্ৰসাদৰ কাৰণে আৰু এনে ঘাট চাবৰ কাৰণে, পূজাৰ কাৰণে মন্দিৰত যায়, পূজাটো চাবৰ কাৰণে যায়, কমপ্লিট কৰা আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে খাৰুপেটীয়াত প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে প্ৰস্তুতি আমি দেখুৱালোঁ, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু লোকসকলে আহি ইয়াত সুচাৰুৰূপে তেওঁলোকৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা কৰিব পৰাকৈ তেওঁলোকে সেই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে।